মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ RS টিউশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 10মান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ আজি 15 নম্বৰ অধ্যায়টো আমি আলোচনা কৰিম। ইয়াৰে ওপৰৰ আটাইখিনি অধ্যায় আমি আগৰ ভিডিঅ'বোৰত আলোচনা কৰি আহিছোঁ। প্ৰত্যেকটো লেচনৰ কাৰণে প্ৰতিটো বেলেগ বেলেগ ভিডিঅ' লৈ তোমালোকৰ কাৰণে উপস্থাপন কৰিছোঁ। গতিকে আশা কৰিছোঁ তোমালোকে প্লে'লিষ্টত গৈ প্ৰথমৰ পৰা চাই ল'বা। আৰু আজি যিটো আলোচনা কৰিম সেইটো হৈছে বিষাদ যোগ। এইটোৰ প্ৰশ্নাৱলীৰ লগতে মই ভিতৰৰ প্ৰশ্নসমূহো আলোচনা কৰিম। গতিকে তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকা। গতিকে এইটো হৈছে বিষাদৰ বিষাদ যোগ। এইটো হৈছে কথাগীতাৰ পৰা শ্ৰী ভট্টদেৱৰ দ্বাৰা ৰচিত। আচোন আমি আজি এইটো ভিতৰৰ এইটো বৰ ইম্পৰ্টেণ্ট লেচন। এইটো ভিতৰৰ বাহিৰৰ এইটো প্ৰশ্নাৱলীৰ লগতে আমি ভিতৰৰ প্ৰশ্নসমূহ ধুনীয়াকৈ আলোচনা কৰিম। তো চোৱা, 1 নম্বৰত শ্বৰ্ট কুৱেশ্যনখিনি কি দিয়া আছে, ভাৱ বিষয়কক 1 নম্বৰত চমুকৈ উত্তৰ দিয়া ইয়াতে আছে, মহাৰথী কাক বোলে। গতিকে আমি এইটোত মই যুগুত কৰি লৈছোঁ এইখিনি ধুনীয়াকৈ। এইখিনিৰ পৰা তোমালোকে চোৱা, 1 নম্বৰত আছে চমুকৈ দিয়া উত্তৰ দিয়া, মহাৰথী কাক বোলে। যি একে 10 সহস্ৰ ধানুকীৰ যুঁজই তাক মহাৰথী বোলে। অৰ্থাৎ যিয়ে একেলগে 10,000 ধনুধাৰৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে মহাৰথী বোলে। তোমালোকে এইখিনি পঢ়িলেই হ'ব, যিয়ে একেলগে 10,000 ধনুধাৰৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে কি বোলে, মহাৰথী বোলে। তোমালোকে এইখিনি লিখিলেই হ'ব। তাৰে পিছৰ প্ৰশ্নটো চোৱা, কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম হৈছে গুৰু, দ্ৰোণাচাৰ্য, ভীষ্ম, কৰ্ণ, কৃপ, অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা। গতিকে তোমালোকে গম পালা কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম। তাৰে পিছৰ প্ৰশ্নটো চোৱা, গ নম্বৰটো, সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবদ্যৰ মহাশব্দ হৈছিল। চোৱা, সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শংখ, ভেৰী, আনক, গোমুখ আদি ৰণবদ্যৰ মহাশব্দ হৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, আততায়ী কাক বোলে। প্ৰশ্নটো চোৱা, এইটো আততায়ী কাক বোলে। প্ৰশ্নখিনি মই লৈ লওঁ। তাৰপিছত চাবা এনচাৰটো চোৱা, যি আনক বিষ দি জুই লগাই অথবা অন্য প্ৰকাৰে অনিষ্ট সাধন কৰিব বিচাৰে, যি আনৰ ধন সম্পত্তি কাঢ়ি নি ৰাজ্য কাঢ়ি নি ভাৰ্যাক অপমান কৰে অথবা অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বোলে। বুজি পাইছানে এতিয়া আততায়ী কাক বোলে? যে ইয়াৰ পৰা তোমালোকে চাব পাৰা, যি আনৰ ধন সম্পত্তি কাঢ়ি নি ৰাজ্য কাঢ়ি নি ভাৰ্যাক অপমান কৰে অথবা অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বোলে। এতিয়া গম পালা। তাৰে পিছত 2 নম্বৰটো চোৱা, কুলক্ষয় দোষ কি। ইয়াৰ এনচাৰটো চোৱা, কুলক্ষয় দোষ কি। কুলক্ষয় দোষ হ'ল, কুলক্ষয় হ'লে কুল ধৰ্ম নষ্ট হ'ব, ধৰ্ম নষ্ট হ'লে অপশিষ্ট কুলকো অধৰ্মই বিৰাজ কৰিব আৰু অধৰ্মৰ বিয়পিলে কুলস্ত্ৰী হ'ব দুষ্ট হয়। বুজি পাইছানে? তাৰে পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা। ভট্টদেৱৰ বিষাদ যোগ নামৰ পাঠটিত উল্লেখ কৰা অনুসৰি কৌৰৱসকলে যুদ্ধোৎসৱৰ বাবে ঘোষণা কৰাৰ লগে লগে পাণ্ডৱসকলেও যুদ্ধৰ উৎসৱ ঘোষণা কৰিলে। ইয়াতে কি কৈছে যে ভট্টদেৱৰ বিষাদ যোগ পাঠটোত ইয়াতে কৌৰৱসকলে যেতিয়া যুদ্ধোৎসৱৰ ঘোষণা কৰিছিল, লগে লগে পাণ্ডৱসকলেও কি কৰিছিল, যুদ্ধোৎসৱৰ ঘোষণা কৰিছিল বুলি ইয়াতে উল্লেখ আছে। চোৱা, শুকলা বৰণৰ ঘোঁৰাৰ ৰথত উঠি কৃষ্ণ আৰু অৰ্জুনে দিব্য শংখ ক্ৰমে পাঞ্চজন্য আৰু দেৱদত্ত বজালে। তাকে দেখি ভীমে পণ্ডক যুধিষ্ঠিৰে অত্যন্ত নকুলে
সুঘোষ আৰু সহদেৱে মনীষ পুষ্পক নামৰ শংখ বজাব ল'লে। এই শংখৰ মহাশব্দই গোটেই পৃথিৱী বিয়পি পৰিল। এই শব্দত কৌৰৱসকলৰ মনত এক ধৰণৰ ভয় ভাৱ জন্ম হ'ব ধৰিলে। কি কৈছে যে ভট্টদেৱৰ বিষাদ যোগ নামৰ পাঠ্যত উল্লেখ কৰা অনুসৰি কৌৰৱসকলে যুদ্ধোৎসৱৰ বাবে ঘোষণা কৰাৰ লগে লগে পাণ্ডৱসকলেও যুদ্ধৰ উৎসৱ ঘোষণা কৰিলে। কলা বৰণৰ ঘোঁৰাৰ ৰথত উঠি কৃষ্ণ আৰু অৰ্জুনে দিব্য শংখ ক্ৰমে পাঞ্চজন্য আৰু দেৱদন্ত বজালে। তাকে দেখি ভীমে, পুণ্ডক, যুধিষ্ঠিৰে, অনন্ত, নকুলে, সুঘোষ আৰু সহদেৱে মনীষ পুষ্পক নামৰ শংখ বজাব ল'লে। এই শংখৰ মহাশব্দই গোটেই পৃথিৱী বিয়পি পৰিল। এই শব্দত কৌৰৱসকলৰ মনত এক ধৰণৰ ভয় ভাৱ জন্ম হ'ব ধৰিলে। এনেদৰেই যুদ্ধক্ষেত্ৰত পাণ্ডৱসকলে যুদ্ধোৎসৱ আৰম্ভ কৰিছিল। কেনেকৈ আৰম্ভ কৰিছিল এতিয়া গম পালা। তাৰে পিছত প্ৰশ্নটো চোৱা। অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে উভয় পক্ষৰ সৈন্যই দুয়োকাষে অৱস্থান গ্ৰহণ কৰি আছিল। তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণৰ উভয় সৈন্যৰ কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে উভয় পক্ষৰ সৈন্যই দুয়োকাষে অৱস্থান গ্ৰহণ কৰি আছিল। তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সৈন্যৰ মাজত ৰণখন ৰাখিবলৈ ক'লে। অৰ্জুনে আচলতে কোনসকল বীৰৰ মাজত অৱতীৰ্ণ হ'ব লাগিব বা দুৰ্যোধনৰ প্ৰীতি লাভ কৰিবৰ উদ্দেশ্যৰে কোনসকল বীৰ পাণ্ডৱৰ বিৰুদ্ধে তেওঁ অস্ত্ৰ ধাৰণ কৰিছিল, সেই সকলোবোৰ এবাৰ নিজ চকুৰে চাব বিচাৰিছিল। সেইবাবে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰণখন ৰাখিবৰ বাবে অনুৰোধ জনাইছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা। অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে? তোমাৰ নিজৰ ভাষাৰ লিখা। এইটো এটা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ তেওঁৰ পিতৃতুল্য, মাতৃতুল্য, ভাতৃপুত্ৰকে আদি কৰি সকলোবোৰ আত্মীয়ক দুয়োটা সৈন্য দলত দেখিবলৈ পালে। এনেদৰে সকলোৱে যুদ্ধৰ বাবে সাজু হোৱা দেখি অৰ্জুন আৱেগিক হৈ কৃষ্ণক কৈছে যে এই জাতি ভাইসকল যুদ্ধ কৰিবলৈ আগবাঢ়ি অহা দেখি তেওঁৰ হাত ভৰি কঁপিবলৈ ধৰিছে। মুখ শুকাইছে, শৰীৰ কঁপিবলৈ ধৰিছে। দেখিছানে কি বুলি কৈছে ইয়াতে? কি যে এনেদৰে সকলোৱে যুদ্ধৰ বাবে সাজু হোৱা দেখি অৰ্জুনে আৱেগিক হৈ কৃষ্ণক কৈছে যে এই জাতিৰ ভাইসকল যুদ্ধ কৰিবলৈ আগবাঢ়ি অহা দেখি তেওঁ অৰ্জুনৰ হাত ভৰি কঁপিব ধৰিছে, মুখ শুকাই গৈছে, শৰীৰ কঁপিব ধৰিছে। তেওঁৰ অনে কাৰণৰ বাবে লাজ লগা বুলি কৈছে। অৰ্জুনে লগতে কৈছে যে যুদ্ধত আপোনাক বধ কৰি একো লাভ নাই। এনে বিজয়ৰ তেওঁ আকাংক্ষা নকৰে। ৰাজ্যৰ ইচ্ছা আৰু সুখৰো বাঞ্ছা তেওঁ নকৰে বুলি কৈছে। গতিকে চোৱা 5 নম্বৰ প্ৰশ্নটো চোৱা। 5 নম্বৰটোত দিয়া আছে কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা। কুলক্ষয় হ'লে কুল ধৰ্ম নষ্ট হয়। ধৰ্ম নষ্ট হ'লে বাকী থকা কুলকো অধৰ্মই ছানি ধৰিব। অধৰ্মই ছানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপথে যাব। স্ত্ৰীসকল বিপথে গ'লে বৰ্ণসংকৰ হ'ব আৰু কুল নৰকত যাব। তেতিয়া আকৌ পিতৃসকলৰ লুপ্ত পিণ্ডসমূহ জলাঞ্জলিহীন হৈ পৰিব। এনেবোৰ দোষৰ বাবে সকলো জাতি ধৰ্মই কুল ধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব। সেয়ে কুলক্ষয় দোষক মহাপাপ বোলা হৈছে। তাৰে পিছৰ প্ৰশ্নটো চোৱা। জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুষৰ এৰি কম্পিত হল। এনেদৰে কোনে কাক কৈছিল? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল?
তোমাৰ কথাৰে লিখা, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা, উক্ত কথাফাকিৰ মাজেৰে ৰজা ধৃতৰাষ্ট্ৰক কৈছিল, যুদ্ধক্ষেত্ৰত গৈ অৰ্জুনে কৃষ্ণক উভয় সেনাৰ মাজত ৰণখন ৰাখিবলৈ কৈছিল। তেতিয়া কৃষ্ণই উভয় সেনাৰ মাজত ৰণখন ৰখালে। তেতিয়া অৰ্জুনে তেওঁৰ চাৰিওপিনে যুদ্ধক্ষেত্ৰত পিতৃব্য পিতামহ আচাৰ্য মাতুল ভাতৃপুত্ৰ পুত্ৰ সখী শহুৰ সুহৃদসকলক উভয় সেনাৰ মাজতে দেখা পালে। যুদ্ধক্ষেত্ৰত যেতিয়া অৰ্জুনে নিজৰ আত্মীয় স্বজনসকলৰ সৈতে যুদ্ধ কৰিবলগীয়াত পৰিল, তেতিয়া তেওঁৰ মনত বৰ দুখ লাগিল আৰু শ্ৰীকৃষ্ণক ক'লে যে এই প্ৰজাতি ভাইসকল যুদ্ধ কৰিবলৈ অহা দেখি তেওঁৰ হাত ভৰি কঁপনি উঠিছে। নোমবোৰ শিয়ৰি গৈছে আৰু তেওঁ নিজে লজ্জাজনক অনুভৱ কৰিছে। তেওঁ যেন সন্মুখত নানা ধৰণৰ অমংগল চিহ্ন দেখা গৈছে। তেওঁ কৈছে যে যদিও কৌৰৱসকলে আততায়ী ৰূপ লৈছে, লোভত পৰি কুলক্ষয় দোষ কৰিছে, তথাপিও যদি তেওঁলোকৰ সৈতে মই অৰ্জুনে যুদ্ধ কৰোঁ, ময়ো মহাপাপত পৰিম। এই বুলি কৈ অৰ্জুনে অস্ত্ৰ নধৰি মনে মনে ৰথৰ ওপৰত বহি পৰিল। তাতকৈ যদি দুৰ্যোধনে আহি অস্ত্ৰ ধৰি মোক বধ কৰে, সেয়া মোৰ বাবে মংগল হ'ব, অন্ততঃ মই মহাপাপ নহ'ব। এই বুলি অৰ্জুনে কৃষ্ণক উক্ত কথাষাৰ কৈছিল। তাৰে পিছত চোৱা, তাৰে পিছতে ইয়াতে আছে ভাৱ বিষয়কত আছে তলত দিয়া শব্দবোৰৰ একোটাকৈ সমৰ্থ শব্দ লিখা। এইটো পৰীক্ষাত আহিব, ইয়াৰ পৰা এটা চোৱা, সমৰ্থক শব্দ লিখা, ইয়াৰ পৰা পৰীক্ষাত এটা আহিব দেই। নিপুণ মানে কি? পাকৈত। সমীপ মানে নিকট বা ওচৰত। বিস্তৰ মানে বহুত। সহস্ৰ মানে হাজাৰ। সদৃশ মানে একে মানে সদৃশ। তাৰে পিছত 2 নম্বৰটো চোৱা, সদৃশৰ পিছত আৰু আছে চোৱা, বাদ্য মানে বাজনা। কৰচৰণ ভৰিত পৰা ধৰা। চৰ্ম মানে হ'ল ছাল, এইটোতো আমি সকলোৱে জানো, শ্ৰুতি বেদ। বিমংগল মানে অমংগল, বান্ধৱ মিত্ৰ। তাৰপিছত 2 নম্বৰটো চোৱা, ইয়াৰ পৰাও এটা এক্সামত আহিব। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। ইয়াৰ পৰাও আহিব চোৱা, হুয়া মানে হৈ, কহা মানে কোৱা, চক্ষু মানে চকু, কৰিলা কৰিলি, চয়ো চাও, ময়ী মই, বুলিলা মানে হ'ল ক'লে, খাচ মানে হ'ল বহি পৰা, ফুংকিলা মানে হ'ল ফুকিলে, বাইলা মানে হ'ল বজালে, ৰহিবে মানে ৰোৱা, ৰহু মানে ৰৈ থকা। গতিকে এইখিনিয়ে আছিল আমাৰ ভাৱ বিষয়ক। তাৰে পিছত 3 নম্বৰত এটা কুৱেশ্যন দিছে চোৱা, একদম মষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন, ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো লেচনৰ আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনে হৈছে এইটো লেচনৰ আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন, পৰীক্ষাত আহু কৰি আছে। চোৱা, ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক ৰূপে জনা যায়। তেখেতৰ গদ্যৰ স্বকীয় বৈশিষ্ট্য আছে। খ্ৰীষ্টীয় ষষ্ঠদশ শতিকাৰ শেষ ভাগত আৰু সপ্তদশ শতিকাৰ প্ৰথম ভাগত তেখেতক সাহিত্য চৰ্চা কৰা বৈষ্ণৱ কবিৰূপে জনা গৈছিল। তেখেতৰ সম্পূৰ্ণ নাম কি আছিল? ভট্টদেৱৰ সম্পূৰ্ণ নাম কি আছিল? এইটো বৰ ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত আহি থাকে, চব কুৱেশ্যন হিচাপে এইবাৰো আহিব পাৰে। বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। ভট্টদেৱৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তেখেত সংস্কৃত আৰু কথিত অসমীয়া শব্দৰে ৰচনাসমূহ লিখিছিল। তেখেতৰ ৰচনাৰ বিষয়বস্তু অনুযায়ী ভাষাত গুৰু সমৃদ্ধ হোৱা দেখা গৈছিল। তেখেতৰ ৰচনাত কথিত ভাষাৰ লগতে প্ৰচুৰ তৎসম শব্দ আৰু বাক্যৰীতিৰ প্ৰয়োগ হোৱাৰ বাবে কেতিয়াবা বহু পৰিমাণে বাক্যবোৰ কৃত্ৰিম হোৱা দেখিবলৈ পোৱা গৈছিল। তাৰপিছত কি কৈছে চোৱা, ভট্টদেৱৰ গদ্যৰ ভাষাবোৰ পোনপটীয়া আছিল। তেখেতৰ গদ্যত মন কৰিবলগীয়া বিষয়টো হৈছে চুটি চুটি বাক্যৰ ব্যৱহাৰ। ভট্টদেৱৰ বাক্যসমূহত কি বেছিকৈ দেখা পোৱা যায় যে চুটি চুটি বাক্যৰ ব্যৱহাৰ বেছিকৈ হোৱা দেখা পোৱা যায়, আৰু ভট্টদেৱৰ গদ্যবোৰৰ ভাষা পোনপটীয়া। তেখেতৰ ৰচনাসমূহত মই, মোক, মোৰ আদিৰ সলনি স্থানভেদে পুৰণি অসমীয়া শব্দ ময়ী, আমি, আমাক, আমাৰ আৰু তাৰ, তাক শব্দৰ ঠাইত
তান, তাহান, তাংক আদি শব্দবোৰ ব্যৱহাৰ হোৱা দেখা গৈছিল। গদ্যৰ ঠায়ে ঠায়ে তেখেতে ব্যৱহাৰ কৰিছিল ফকৰা, জতুৱা ঠাঁচ আদিৰ ব্যৱহাৰে গদ্যত বিশেষত্ব প্ৰদান কৰিছিল। জতুৱা ঠাঁচ আৰু ফকৰাজনক ব্যৱহাৰ কৰা দেখা গৈছিল। তেখেতৰ কথোপকথনমূলক গদ্যৰীতিৰ আন এটা বৈশিষ্ট্য আছিল। তেখেতৰ গদ্যৰ আন এটা বৈশিষ্ট্য আছিল কথোপকথনমূলক গদ্যৰীতি। গম পাইছানে? গতিকে এইখিনিয়ে আছিল আমাৰ আজিৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন। গতিকে মাজৰ পৰা মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক ইয়াতে দিম। ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন কমন হ'বই 100%। ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? অলপ আগতে কৈ দিলোঁ তোমালোকক যে এইটো ইম্পৰ্টেণ্ট। ভট্টদেৱৰ সম্পূৰ্ণ নাম হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। ভট্টদেৱৰ পিতৃ মাতৃৰ নাম কি? ভট্টদেৱৰ পিতৃ মাতৃৰ নাম হ'ল চন্দ্ৰ ভাৰতী আৰু মাতৃৰ নাম তাৰা দেৱী। ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল? এইটোও ইম্পৰ্টেণ্ট। ভট্টদেৱে শ্ৰী দামোদৰৰ ওচৰত শৰণ লৈছিল। ভট্টদেৱৰ আগতে কোনখন ভাগৱত ভাঙনি কৰিছিল? ভট্টদেৱে আগতে শংকৰদেৱৰ ভাগৱতখন ভাঙনি কৰিছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা। ভট্টদেৱে ৰচিত দুখন গ্ৰন্থৰ নাম লিখা। কথা গীতা আৰু কথা ভাগৱত। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা। এখন হৈছে কথা গীতা, আনখন হৈছে কথা ভাগৱত। ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কি কি উপাধি পাইছিল? ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য উপাধি লাভ কৰিছিল। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো লেচন মই কৈছোঁ নহয় যে এইটো লেচনত প্ৰায়বোৰ কুৱেশ্যনেই ইম্পৰ্টেণ্ট হয়। এইটো একবাৰ আলোচনা কৰিলোঁ আৰু এবাৰ কৈ দিছোঁ। ভট্টদেৱৰ তেওঁৰ পাণ্ডিত্যৰ বাবে কি কি উপাধি পাইছিল? ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য উপাধি লাভ কৰিছিল। ধৃষ্টদ্যুম্ন কাৰ পুত্ৰ আছিল? ধৃষ্টদ্যুম্ন দ্ৰুপদৰ পুত্ৰ আছিল। সুভদ্ৰাৰ পুত্ৰৰ নাম কি আছিল? সুভদ্ৰাৰ পুত্ৰৰ নাম আছিল অভিমন্যু। এইটো ইম্পৰ্টেণ্ট। বা অভিমন্যু কোন আছিল? সুভদ্ৰাৰ পুত্ৰ আছিল। এনেকৈও আহিব পাৰে। ঘূৰাই পকাই প্ৰশ্নবোৰ দিব। গম পাইছেনে? শ্বৰ্ট কুৱেশ্যনবিলাক তোমালোকে কুৱেশ্যনটোও মনোযোগ দি চাব লাগিব, এনচাৰটোও চাব লাগিব। কিয়নো কুৱেশ্যনটোৰ মাজতো অন্য এটা এনচাৰ লুকাই থাকিব। পাণ্ডৱ ইমানখিনি কুৱেশ্যন আৰু তোমালোকক দি থকাটো সম্ভৱ নহয়। তথাপিও মই মাজৰ পৰা আৰু 10টা কুৱেশ্যন তোমালোকক বনাই দিছোঁ। চ' পাণ্ডৱসকলৰ পিতৃৰ নাম কি আছিল? পাণ্ডৱসকলৰ পিতৃৰ নাম আছিল পাণ্ডু। এইটো আমাৰ আহিছিল। এইটো মই এক্সাম দিওঁতে আহিছিল, SSLC দিওঁতে আহিছিল 2011ত। বিষাদযোগ পাঠটো ক'ৰ পৰা লোৱা হৈছে? এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। বিষাদযোগ পাঠটো এই পাঠটোৰ তলেদিয়ে লিখা আছিল যে কথা গীতাৰ পুথিখনৰ পৰা লোৱা হৈছে, হয়নে? গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো এইবাৰ আহিব পাৰে। তোমালোকে একদম মনোযোগ দি চাবা। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি RS চেণ্টাৰত RS টিউচন চেণ্টাৰটো পঢ়ি কিনে ভাল পাইছা, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। যদি কিবা অসুবিধা পোৱা মোক কমেণ্ট ছেকশ্যনত জনাবা। আৰু তোমালোকে গোটেইকেইখন লেচন আমাৰ দিয়া কমপ্লিট হ'ব 2 দিনমানৰ ভিতৰত। তোমালোকে গোটেইখিনি লেচন প্লে'লিষ্টত গৈ চাই ল'বা। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা বুলি।